এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ মা কামাখ্যা ধামলৈ, যিহেতু অম্বুবাচী মেলালৈ মাজত মাথো এটা দিন। নীলাচলৰ বক্ষ ভৰি পৰিছে দেশ বিদেশৰ সাধু সন্তই, দেশৰ বিভিন্ন প্ৰান্তৰ নানা বেশভূষাৰ সাধু সন্তই মা কামাখ্যা ধামলৈ আহিছে। আৰু অম্বুবাচীত ভক্তক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে প্ৰশাসন, মন্দিৰ কৰ্তৃপক্ষ। দেশ বিদেশৰ সাধু সন্যাসীৰ আগমনেৰে মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। মোৰ সতীৰ্থ প্ৰস্তুতি গগৈ এই মুহূৰ্তত নীলাচল পাহাৰত আছে, মা কামাখ্যা ধামৰ চৌহদত আছে। প্ৰস্তুতি, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে মাজত মাথো এটা দিন, তাৰপিছতেই পবিত্ৰ অম্বুবাচী মেলা আৰম্ভ হ'ব। আৰু অম্বুবাচী মেলাক লৈ যিহেতু দেশ বিদেশৰ সাধু সন্ত আহে বা বিভিন্ন ধৰণৰ পৰ্যটক আহে, কিদৰে সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ, সাধু সন্তৰ ভিৰ কি ধৰণে আপুনি দৃষ্টিগোচৰ হৈছে, আপোনাৰ দৃষ্টিগোচৰ হৈছে, সকলোখিনি কথা জানিব বিচাৰিম। প্ৰস্তুতি। হয়, অম্বুবাচী মেলা বুলি ক'লে আচলতে নীলাচলৰ বুকু মায়াময় হৈ পৰে আৰু প্ৰত্যেক বছৰে আমি ইয়াৰ পৰিৱেশ দেখোঁ আৰু এই বছৰো ব্যতিক্ৰম হোৱা নাই। আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ যি ভক্তগণ ৰাইজ বা সাধুসন্ত তেওঁলোকে আহি নীলাচলৰ বুকুত ভিৰ কৰিছেহি আৰু প্ৰশাসনেও বা সমান্তৰালকৈ মন্দিৰ কৰ্তৃপক্ষই তেওঁলোকৰ যিসমূহ নীতি নিয়ম আছে, তেওঁলোকৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। কিছু সময় পূৰ্বলৈকে ইয়াত আচলতে ভক্তগণেৰে ভৰি আছিল, কিন্তু আজি যিহেতু 9:30 বজাৰ লগে লগে আচলতে তেওঁলোকক সকলোকে ইয়াৰ পৰা যাবলৈ দিয়া হৈছে, যাতে পৰিস্থিতি পৰিৱেশ সদায় ভাল হৈ থাকে। সেইবাবে তেওঁলোকে খুব নিয়াৰিকৈ এই পৰিৱেশটো ব্যৱস্থাপনা কৰিছে। তথাপিও কিছু সংখ্যক ভক্ত ইয়াতে আছে বা সাধু সন্তসকলে ইতিমধ্যে তেওঁলোকে টপ জপত ব্যস্ত হৈ আছে। সেই পৰিৱেশো ভিডিঅ' জাৰ্নেলিষ্ট দিদম আছে, দিদমে দেখুৱাব। আৰু মা কামাখ্যা ধামলৈ এইসকল ভক্ত এইবাবে আহে যে তেওঁলোকে শান্তিৰে এই সময়কণ তেওঁলোকৰ ধ্যান কৰিব পাৰে, তেওঁলোকৰ যিখিনি আচলতে মনোকামনা থাকে বা তেওঁলোকে যেনেধৰণৰ মনত আচলতে বাঞ্ছা লৈ আহে, এইখিনি কথা যাতে পূৰ্ণ কৰিব পাৰে, তাৰ বাবে তেওঁলোকে এইদৰে মন্দিৰত আহি ধ্যানত মগন হয়। সমান্তৰালকৈ বিভিন্ন ভক্তগণ ৰাইজে আচলতে মা কামাখ্যাৰ আশীষ ল'বলৈ আহে। সেয়া কেৱল অসমৰ নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ দেশ বিদেশৰো আচলতে যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোক আহে। তাৰ পূৰ্বে মই আচলতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই মালিগাঁৱৰ পৰা আহিছোঁ। আৰু অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন আছে, কি ক'ব বিচাৰিব? আজি মাৰ দৰ্শন হ'লনে? দৰ্জাটো বন্ধ হৈ আছে, এনেই আমি পৰিক্ৰমা কৰিলোঁ। আৰু এইটোৱে ক'ব বিচাৰোঁ যে চবে যেনে শৃংখলাটো বজাই ৰাখে, মই সেইটোৱে মানে কামনা কৰিছোঁ। আৰু বাহিৰৰ পৰা বহুতো আহিছে, সেইটোৱে মানে শৃংখলাটো বজাই ৰাখিলে হ'ল। আৰু মা কামাখ্যা ধামলৈ আহি মনত আচলতে যিটো প্ৰশান্তি লাভ কৰা হয় আৰু নিশাৰ ভাগত তাৰ মাদকতাটো খুব সুকীয়া হয়, নহয় জানো? হয় হয়, একদম বহুত ভাল লাগে আহি পেলাই। অহাৰ লগে লগে মনটো পূৰা একদম শান্ত হৈ পৰে, সেইটোৱে শান্তি। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। आप लोग कहाँ से है? উলুবাৰী से। অসমীয়া ক'ব পাৰিব চাগে? পাৰিম। কি ক'ব মা কামাখ্যাৰ ধামলৈ আহিছে আৰু মাজত মাৰ আশীৰ্বাদ আমি জীয়াই আছো। আৰু অম্বুবাচীৰ সময়ত আচলতে এই সময়কণ খুব বিশেষ, নহয় জানো? অম্বুবাচী মেলা কেইদিন আহিবনে ইয়ালৈ? আহিম, নিশ্চয় আহিম, ডেইলি আহিম। আমি 4 দিনৰ পৰা আহি আছো আৰু আহিম, ডেইলি আহিম। এই 4 দিন আহিয়ে আছে। মাৰ আচলতে এই শক্তি সকলোকে আচলতে নিজে অনুভৱ কৰিছো। আৰু আপোনালোকে কি ক'ব বিচাৰিব যে আজি এই কেইদিন আচলতে খুব এটা আড়ম্বৰপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব ইয়াতে? মাৰ দৰ্শন হ'লনে? নহয়, পটটো বন্ধ হৈ গৈছিল নে? পটটো বন্ধ হৈ গৈছে, আমি বাহিৰৰ পৰা ঘূৰি মানে দৰ্শন কৰি গুচি যাওঁ। মই অকণমান আহিব বিচাৰিম। আপোনালোক ক'ৰ পৰা আহিছে? আমি কুমাৰপাৰা পৰা আহিছোঁ। আৰু নিশাৰ ভাগত আচলতে কামাখ্যা মন্দিৰৰ পৰিৱেশটোৱে খুব সুকীয়া হৈ থাকে আৰু সমান্তৰালকৈ অম্বুবাচী সমাগত, কেনেকুৱা লাগিছে? মাৰ দুৱাৰত আহি সদায় ভাল লাগে। মা কামাখ্যা শান্তি আৰু শক্তিৰ প্ৰতীক। তো ইয়াত আবেলি সময়ত আহি আমি সুন্দৰ শান্তি মনেৰে মাৰ প্ৰাৰ্থনা কৰিব পাৰোঁ। আৰু মাৰ আশীৰ্বাদ লৈ আমি এইটোৱে ভাবোঁ যে নিজৰ কল্যাণৰ লগত জগতৰ কল্যাণ হওক। যদিও বা দুৱাৰ বন্ধ কৰি দিয়া হৈছে, তথাপিতো কিন্তু ভক্তগণ ৰাইজে এইদৰে মন্দিৰ প্ৰাংগণতে আচলতে প্ৰদক্ষিণ কৰিছে আৰু এইদৰে আচলতে সেৱা গ্ৰহণ কৰিছে, কাৰণ মন্দিৰৰ দুৱাৰ ইতিমধ্যে বন্ধ কৰা হৈছে আজিৰ দিনটোলৈ। আপোনালোক ক'ৰ পৰা আহিছে? नेपाल से आए हैं। हिंदी समझ में आते हैं? हाँ, नेपाल से आए हैं? जी जी। और इससे पहले भी आए हैं या फर्स्ट टाइम है? आए थे, ये सेकंड टाइम में। कितने दिन रहेंगे आप लोग? रहेंगे माई के मेला तक।
हाँ जी। 26 तारीख तक जी। और यहाँ पे आके सबको मन में शांति पहुँचते हैं। आप लोग क्या बोलने चाहेंगे माँ की शक्ति के बारे में? माँ की शक्ति के बारे में तो यही बोलना चाहती हूँ कि माँ बहुत ममतामयी करुणामयी है। जो लोग माँ की सच्चे दिल से भक्ति करते हैं ना, वो लोग सभी को मालूम है कि मतलब जगत जननी माँ बहुत प्रेम से भरी है। तो जो वो किसी संतान के दुख कष्ट नहीं देख सकते। जो भी संतान का दुख कष्ट आते हैं ना, माँ तो ममतामयी करुणामयी माँ उन सभी का कष्ट हरण करती है। माँ तो साक्षात है, साक्षात विराजमान है। माँ ने बुलाया तो हम आए हैं। माँ का बुलावा। इच्छा नहीं है तो कुछ भी संभव नहीं है। माँ दोनों ही आए हैं और आपके साथ कोई? हम दोनों आए, नेपाल से आए हैं जी। আৰু আমি কৈছোৱে যে আচলতে কেৱল প্ৰস্তুতি মই আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আপুনি এটাৰ বিৱৰণ দিছে। মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ আমি কামাখ্যা মা ধামৰ সবিশেষ তথ্যখিনি পৰৱৰ্তী খবৰত দিয়াৰ চেষ্টা কৰিম। মই পুনৰবাৰ কৈছোঁ, মোৰ সতীৰ্থ প্ৰস্তুতিয়ে সেয়া দেখুৱালে। বিভিন্ন স্থানৰ পৰা সাধু সন্ত আহিছে। কেৱল বৰ্হিৰাজ্যৰে নহয়, বৰ্হিৰাষ্ট্ৰৰ পৰাও বিভিন্ন সাধু সন্ত আহিছে। মুঠৰ ওপৰত মায়াময় হৈ পৰিছে নীলাচলৰ বাকৰি। অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দিন, তাৰপিছতে পবিত্ৰ অম্বুবাচী মেলা।